নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যেহেতু সোমবাৰ সেইকাৰণে আমি আজি ৰাতিপুৱাই আহিলো হাতীগড় শিৱ দেৱালয়লৈ। এই দেৱালয় ভাগ আছে যোৰহাটৰ পূব দিশত, মানে যোৰহাট টাউনৰ পৰা 5 কিলোমিটাৰ মান গলে এই দেৱালয় ভাগ পায়। এই দেৱালয় ভাগ আহোম দিনীয়া হয় আৰু বহুত জাগ্ৰত হয়। মই বহুত দিনৰ পৰা আহিম ভাবি আছিলো। আসলতে ভগৱানে মানে বাবাই আজি মিলাইছে সেইকাৰণে আহিব পাৰিছো আৰু ভাবিলো আপোনালোককো অকমান মন্দিৰৰ পৰিবেশ দেখাই দিও। এয়া হৈছে মন্দিৰ ভাগ। এতিয়া অকমান বেলেগ দেখিছো, এয়া সন্মুখৰ ভাগত অকমান কনষ্ট্ৰাকচনৰ কাম চলি আছে। এয়া আৰু আহি পায়ে প্ৰথমতে এয়া চাকি লগাই ললো, যেহেতু একেবাৰে মন্দিৰৰ ভিতৰত চাকি লগাবলৈ নিদিয়ে, বাহিৰতে চাকি লগা ব্যৱস্থা কৰি থোৱা আছিলে। তাতে হেয়া ধূপ চাকি জ্বলাই ইয়াতে সেৱা কৰিলো আৰু আপোনালোকক বাৰু লাহে লাহে দেখুৱাম অকমানকে সকলোখিনি। ইয়াতে সকলোৱে এয়া সব ধূপ চাকি এনেকে লগাইছে আৰু এয়া হৈছে মেইন মন্দিৰ ভাগ। মানে এতিয়া এয়া মেইন মন্দিৰ ভাগলৈ সোমাই আহিছো। আমাৰ বাৰু সকলোখিনি কৰা হৈ গল, মানে আমি সেৱা কৰি মেলি ললো, শৰায়ো জমা দিলো। মই ভাবিছো আপোনালোকক অকমান দেখুৱাই দিও মানে মন্দিৰ ভাগ ভিতৰৰ পৰা। একেবাৰে মানে মূল মন্দিৰ ভাগ দেখাই দিয়া নাই, যেহেতু ভাল নালাগে সবতে মানে ভিডিঅ' কৰি থাকিবলৈ, সেইকাৰণে এয়া অকমান আপোনালোকক দেখুৱাই দিছো বাৰু। আৰু এফালে এয়া মা বহি আছে। এয়া হৈছে মেইন থপনা ভাগ। আপোনালোকে ইয়াৰ পৰাই সেৱা কৰিব, যেহেতু বহুত জাগ্ৰত মন্দিৰ এই ভাগ। আপোনালোকে সকলোৱে সেৱা কৰিব আৰু নিজৰ মনৰ মানে ইচ্ছাসমূহ ভগৱানক জনাব। আৰু এইফালে আছে মন্দিৰৰ সোঁ সাইডে, এইফালে এয়া আছে গণেশ আৰু হনুমান বাবাৰ মন্দিৰ। এয়া দেখিছেনে সকলোৱে সেৱা কৰি আছে। আৰু এইফালে বাওঁ সাইডে আছে এয়া লক্ষ্মী নাৰায়ণৰ মন্দিৰ। আপোনালোক সকলোৱে সেৱা কৰিব দেই। আৰু খুব ধুনীয়াকৈ আমাৰ সকলোখিনি হৈ গ'ল আৰু এতিয়া আমি সেৱা কৰি মেলি এতিয়া যাবলৈ ওলাইছো। আৰু যোৱাৰ আগতে ভাবিছো আপোনালোকক অকমান বাহিৰৰ পৰিবেশটো দেখুৱাও। আহকচোন তেন্তে আমি বাহিৰৰ পৰিবেশটো চাওঁ। এয়া হৈছে মন্দিৰ ভাগ। আপোনালোকক বাহিৰৰ পৰা দেখুৱাই দিছো আৰু ইয়াতে চাওক মন্দিৰ ভাগৰ একদম কিনাৰতে এটা ডাঙৰ পুখুৰী আছে চাওকচোন। এইয়া দেখিছেনে চাওকচোন, ইমান ডাঙৰ পুখুৰী এইটো চাওক। আৰু ইয়াতে বহুত মাছ আৰু কাছ আছে। আপোনালোকক বাৰু মই দেখুৱাম দেই। আজি কিন্তু বহুত কম দেখিছো, মানে আগতে একদম এইকণতে মানে ওচৰতে একদম বহুত মাছ থাকে। আৰু এইয়া চাওকচোন, এইয়া কাছ দেখিছেনে, কাছ কেইটামান বাৰু দেখিছো। আৰু কাছ দেখিলো যিহেতু সেইকাৰণে ভাবিলো বিস্কুট খুৱাও বুলি। আৰু বিস্কুট কিনাৰ লগে লগে এয়া চাওকচোন আহি গ'ল একদম গৰু ছাগলী সব। আৰু সিহঁতকো অৱশ্যে খুৱাই দিলো, ভালেই লাগিছে খুৱাই। আৰু ইমান ধুনীয়াকৈ খাইছে চাওকচোন, অকমানো ভয় নকৰে, মানে ওচৰলৈ আহি খুব ধুনীয়াকৈ খালে। তাৰ পাছত এয়া চাওক কাছ আৰু মাছ আছে যে তাহাঁতক দিছো। আৰু এইয়া কাছ দেখিছেনে আপোনালোকে, কাছ ওলাইছে। আৰু এইটো এটা ডাঙৰ মাছ চাওকচোন কি ধুনীয়াকৈ খাইছে, বিৰাট ভাল লাগে। এইবাৰ বাৰু বহুত কম দেখিছো, নহ'লে একদম বহুত আছিলে। আৰু মই সুধোঁতে ক'লে বোলে নহয় সেয়াত উঠাই দিলে বোলে, সেয়া ধৰিলে বুলি ক'লে। মাছ মানে বহুত মাছ আছিলে আগতে, ওচৰত এনেকৈ চাই থাকিলে বহুত এগালমান মাছ দেখি। আৰু এয়া চাওকচোন এইফালে এইটো এটা কাছ ডাঙৰ। আকৌ এবাৰ ক'লে আহিলো চাওকচোন, এয়া হৈছে শ্ৰী শ্ৰী বুঢ়ীগোসানী দেৱালয়। যিহেতু নৱৰাত্ৰি চলি আছে সেইকাৰণে আহিছো যেতিয়া ভাবিছো দেৱালয় ভাগতো সোমাই পেলাই মাক সেৱা কৰি যাওঁ আৰু আপোনালোকক অকমান দেখুৱাই দিছো চাওকচোন। এই ভাগো আহোম দিনীয়া বহুত জাগ্ৰত মানে দেৱালয় হয়। আপোনালোক সকলোৱে সেৱা কৰিব। আমি ধুনীয়াকৈ সেৱা কৰি চাকি বাতি লগাই ধুনীয়াকৈ সেৱা কৰিলো, খুব ভাল লাগিলে। মানে আজিৰ দিনটো আমাৰ সঁচাকৈ বিৰাট ভাল লাগিছে। মানে দুভাগ বহুত ডাঙৰ ডাঙৰ কাম হ'ল আমাৰ, বিৰাট ভাল লাগিছে। আৰু এয়া চাওকচোন আপোনালোকক মই মাৰ থপনা ভাগ দেখুৱাইছো, সকলোৱে সেৱা কৰিব। যিহেতু নৱৰাত্ৰি চলি আছে আৰু ইয়াতে খুব ধুনীয়াকৈ পূজাও হৈ আছে, আপোনালোক সকলোৱে সেৱা কৰিব।